নমস্কার রাইস আসছে ভালো তো নেক্সট এটা ভিডিওৰ মাজত সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভাবছি চাগে ইয়াতে ক'ত যায়, ক'ত মানে আমি গোটেইকেইটা আছোঁ। আমি গোটেইকেইটা আজি মই যাই আছোঁ মানে গুৱাহাটী যাই আছোঁ মানে ইয়াতে নাযায়, মই যাম কিবা বিশেষ কাম এটা আছে। কি কাম বাৰু গম পাব। আমাৰ বাবলি আজি কি খবৰ তোৰ? ভাল দেই, ভাল বঢ়িয়া চিকনিয়া বোলে ধুনীয়াকৈ একদম বাছত উঠি ল'লোঁ, এতিয়া বঢ়িয়াকৈ যাই আছোঁ। একদম খিৰিকীৰ সন্মুখতে বহিছোঁ। সকলোৱে গম পায় গুৱাহাটীত পানীৰ বহুত বেছি অভাৱ, কিন্তু পানীৰ অভাৱ মানুহ চলি কেনেকৈ আছে আৰু হয়তো গম পায় এনেকৈ গাড়ী দি পানী ছাপ্লাই কৰা হয়। তো বলক আজি এই পানীটো কেনেকৈ ছাপ্লাই কৰে আমি চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তাৰ আগতে শহীদুল অৰ্থাৎ আমাৰ দাদা তাত তাকে গ'লে মই যাই লওঁ। মই আহি গ'লোঁ আমাৰ শহীদুলৰ তাতে। আহি গ'লে এতিয়া ভাত খাব যাই আছোঁ, তাৰপিছত লগ পাই আছোঁ। এনেকৈ ভাতটো খাব দুপৰীয়া হৈ গ'ল না। তো সেই গাইজ কি খবৰ সকলোৰে, মানে কি যোৱাকালি ভিডিঅ' বনাব নোৱাৰিলোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি যোৱাকালি মানে পৰহি আজি 2 দিন হ'ল ভিডিঅ'টো মানে কি ষ্টাৰ্ট কৰি থৈ বনাব পৰা নাই। আৰু গুৱাহাটীত কি কামত আছিলোঁ এতিয়া গৰম দেখিছে না। মই তাৰমানে আহি পেলাই তাৰ পিছতে ঘৰত যাব লগা হৈছে। ঘৰত যাই আৰু আজি আহিলোঁ, অলপ আগত আহি পালোঁ। মানে কি কথা মানে ঘৰত যাব লগা কাৰণটো এইটোৱে যে মই অহাৰ পিছতে কিছু সময়ৰ পিছত মানে কি আমাৰ আমাৰ গাঁৱৰে মানুহ আৰু মই যি কামত দিছোঁ মানে গাড়ীকেইখন দেখি ভাবছি মই কামত দিছোঁ মানে এই গাড়ীকেইখন হ'ল বিশেষ এই টেংকিকেইটা আছে আপোনালোকে চাব পাৰি, সেয়া হ'ল পানীৰ গাড়ী। পানীৰ গাড়ী কি কথা কি বাতৰা আপোনালোকে এনেকৈ ভাবছি। গোটেইখিনি মই কৈছোঁ মানে ঘৰত যাব লগা হ'ল। আমাৰ গাঁৱৰে আমাৰে ওচৰৰে ঘৰৰ ওচৰৰে এজন মানুহ ঢুকাইছিল, তো সেইটো কাৰণে ঘৰত যাব লগা হৈ গ'ল। তো হ'লে এতিয়া আৰু আজি আহিলোঁ, তো আজিৰ পৰা পূৰা কামটো কৰিম। কি কাম আপোনালোকক গোটেই দেখি আছোঁ, ভিডিঅ'টো কণ্টিনিউ কৰিম। বিশেষকৈ আমাৰ গাঁৱৰ মানুহখিনি নাজানে যে গুৱাহাটীত পানীটো কেনেকৈ কি হয়। পানীৰ অভাৱ বুলি সকলোৱে জানে বাৰু, পানীটো ক'ৰ পৰা কেনেকৈ আহে, কেনেকৈ মানুহে চলি আছে সেইটো বস্তু নাজানে। এনেকৈ কিছু সময়ৰ পিছত ভৰি চৰি পাক মাৰি উঠি বঢ়িয়াকৈ গাড়ীত উঠি লৈ তো যাই আছোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰক, হয়তো নাজনা কথা কিছুমান জানিব পাৰিব, বা এনেকুৱা ভিডিঅ' ইউটিউবত আছে না নাই মই গম পোৱা নাই, চাৰ্চ কৰি চাব লাগিব। বাকী মই কাৰ লগত দিছোঁ কি কথা আৰু এই বস্তুবিলাকৰ কিমান দাম, এই পানীৰ কি দাম গোটেইখিনি জনাম। ভিডিঅ'টো কণ্টিনিউ কৰক। এনেকৈ আমি তাৰপিছত ডাইৰেক্টলি আহিলোঁ, আহি পেলাই ডাইৰেক্ট এনেকৈ টেংকিত পানীটো ভৰাব লগা হৈছে, মানে বয়ৰিং নে কি মোৰো ইমান বেছি মুখত ভালকৈ নুফুটে। তো এনেকৈ টেংকিত পানী ভৰাই আছোঁ। এনেকৈ কিছু সময়ৰ পিছত টেংকি হৈ গ'ল ফুল। ৰ'ব 2টা নহয় এটাহে ফুল হ'ল, এটা আৰু বাকী আছে, টাইম লাগে, বহুত বেছি টাইম লাগি যায়। এনেকৈ 2টা টেংকি ফুল হোৱাৰ পিছত আমি দিলোঁ ওলাই। তো এই পানীটো মানে এতিয়া যাই পেলাই দিব লাগিব, ক'ত দিব লাগিব কি কথা গোটেই ভিডিঅ'টো চাই থাকক, কৈ আছোঁ। এনেকৈ আমি আহি পালোঁ, ডাইৰেক্ট গাড়ীখন লগাই দিলোঁ পানী দিব। এনেকৈ পাইপডাল দেখিছে আপোনালোকে, সেইডাল পাইপেদি আগত অলপমান টেংকি আছে, তো সেই টেংকিটোত পানী ভৰাই আছোঁ। মানে কি গাড়ীখনত এটা মটৰ আছে, তো মটৰটো দেখাই আছোঁ মই। এইখন হ'ল হোটেল, তো এইখন হোটেলত পানী দি আছোঁ। তো 2 গাড়ীকৈ দিলোঁ এইখন হোটেলত। বাকী চাওক এইফালে পাৰাকেইটা কেনেকৈ ক'ত ইমান ওপৰত উঠি আছে। ইফালে গাড়ীখনত এইটো মটৰ আছে, তো এইটোৰ মটৰৰ পৰাই পানীটো যায়। তো কাৰেণ্টত দি দিব লাগে, কাৰেণ্টত দি দিয়াৰ পিছত এনেকৈ টেংকি আছে তাত, তো টেংকিলৈকে পানীটো গুচি যায়। 2টা পানী গুচি যায়, কিছুমানক বাৰু এটাও লাগে, কিছুমানক 2টা লাগে, কি 2টা প্ৰায় ভাগক 2টা লাগে। এনেকৈ পানীটো ছাপ্লাই দিয়া হয়। আৰু এই পানীটো ক'ৰ পৰাই আনে কি কথা মই গোটেইখিনি কৈছোঁ, কিমান টকা, তো ভিডিঅ'টো একদম কণ্টিনিউ। তো সেনেকৈ আৰু পানী ল'ব আহিলোঁ। তো এনেকৈ কামটো মানে কি গোটেইখিনি মই দেখাই দিলোঁ। এই চিষ্টেম আৰু পানী ল'ব আহিলোঁ, এনেকৈ পানী ল'ব লাগিব আৰু যাব লাগিব, সেই চিষ্টেম। এবাৰ পানী লৈ যাই আছোঁ। এইটো ৰখি আছোঁ, মানে এনেকুৱা হলকি গেলি মুখ চুখ ফাটি যাব, সেইটো কাৰণে মই চাই থাকিব লগা হৈছে। অলপ ৰিক্সি আছে বাৰু। এইবাৰ আকৌ আমি পানীটো ভৰাই লৈ এইবাৰ আহিছোঁ আমি এইবাৰ নেক্সট গলিত, বেলেগ গলি এটাত আহিছোঁ। এইফালে ওপৰত চাব পাৰে সৰুডাল পাইপ, হেণ্ডৰ পাইপেদি মানে কি এইবাৰ দি আহিছোঁ। মই ওপৰক লাগি যে দেখি দিছোঁ। সেইফালে আহি গ'লোঁ ওপৰত উঠি। তো ইয়াতে এনেকৈ টেংকিত ডাইৰেক্ট ইয়াতে টেংকিত লৈছে। এইফালে বিল্ডিঙৰ ওপৰত ছাদৰ ওপৰত 4খনমান ছাদ আছে ইয়াতে। তো ইয়াতে বহুতকেইটা টেংকি আছে, বৰ্তমান আমি দিছোঁ এইটোত। তো জানেই কিছুমান টেংকি তলত থাকে, কিছুমান ওপৰত থাকে, ছাদৰ ওপৰত। কিছুমান ওপৰত থকাটো অলপমান কষ্ট হয়, তলত থকাটো বাৰু বিশেষ কষ্ট নাই। তো সেনেকুৱাই কষ্ট হ'বই কাম কৰিলে। কিছুমান তলত থাকে টেংকি, কিছুমান ওপৰত থাকে, সেই চিষ্টেম আৰু। টেংকি ইয়াত বহুতকেইটা আছে, আৰু টেংকিৰ লগতে এইফালে ধুনীয়া এটা ভিউ চাব পাৰে। কি ধুনীয়া বম ভিউ চব একদম। এইটো ধুনীয়া এটা ওপৰৰ পৰাই ভিউ। ইয়াতে গুৱাহাটীৰ ভিউ এনেকুৱাই হ'ব। আৰু ইফালে আমি বৰ্তমান আছোঁ 4খন ছাদৰ ওপৰত।
বাকী এইফালে গধূলি হোৱাৰ পিছতে গুৱাহাটীত ট্ৰাফিক জাম দেখছিনে এই ট্ৰাফিক জাম মানে গুৱাহাটী মানে ট্ৰাফিক জাম তো অকলে এইটো কথা জানে অলপমান গধূল হোৱাৰ পিছতে মানে কি গাড়ী ভৰ্তি হৈছে লাইন একদম এই বহুত আগলৈকে লাইনটো হৈছে এইটো লাইন কি কৰিব উপায় নাই এনেকৈ যাই আছোঁ এতিয়া বঢ়িয়াকৈ তো গাইজ তাৰপিছত আৰু আমি আহি গ'লোঁ এটা বেলেগ জেগাত তো বেলেগ জেগাত মানে কি হ'ল কিছুমানক মানে পানীটো বেছিকৈ ইউজ হ'লে 2 টেংকি একেলগে লৈ লওঁ আৰু এতিয়া মানে কি আমি এক টেংকি কৰি দুই ঠাইত দিলোঁ আৰু চিষ্টেমটো এনেকুৱা কিছুমানৰ পানীটো বেছিকৈ ইউজ হয় কিছুমানৰ কমকৈ ইউজ হয় তো সেইটো কাৰণে ইয়াতে এক টেংকি দিলোঁ আৰু আগত এক টেংকি দি আহিলোঁ তো এক টেংকি হৈ গ'ল প্ৰায়ভাগে মানে 2 টেংকিটোৱে লয় কিছুমানে আৰু কিছুমান কম পানী ইউজ হয় সেইটো কাৰণে এক টেংকি লৈ লয় ইফালেও তাক চাওক এনেকৈ মানে কি উঠি যাব লাগে ৰছী টানি পাইপ নিব লাগে সি তাতে এতিয়া উঠি আছে বৰ্তমান মানে কি পাইপটো টানি নিছে না সেইটো কাৰণে উঠিব লগা হৈ গৈছে মানে কষ্টও আছে কষ্টটো কাম কৰিলে কষ্ট হ'বই কষ্ট কৰি পেলাই এনেকুৱা টাইপৰ আৰু এই দাম কি কেনেকুৱা কি পইচা তো গোটেইখিনি মই জনাম ভিডিঅ'টোৰ লাষ্টত কণ্টিনিউ কৰি থাক ইয়াৰ টেংকিটো খালী হ'বই আৰু বেছি নাই এখিনিমান আছে আৰু খালী হৈ যাব আৰু টাইম প্ৰায় এটা টেংকি খালী হওঁতে 15 মিনিটমান লাগি যায় আৰু 10টা খালী হওঁতে বেছি ডিফাৰেঞ্চ নাই 2-3 মিনিটৰ ডিফাৰেঞ্চ একেলগে হয় কাৰণ চাবি আছে চাবিটো অন কৰি দিলে একেলগতে হৈ যায় যিহেতু ইয়াতে চাবি থাকে চাবি আছে তো চাবি দুটা একেলগে অন কৰি দিলে কথা নাই আৰু একেলগে হৈ যায় এটাত যি টাইম লাগে খালী হওঁতে ঠিক 10টা খালী হওঁতে একে টাইম লাগে যিহেতু চাবি আছে একেলগে গুচি যায় তো সেইটোৱে চিষ্টেম বাকী ভৰাওঁতে কিন্তু অলপ টাইম লাগি যায় কিন্তু লোড কৰোঁতে টাইম লাগে লোড কৰোঁতে প্ৰায় 15-20 আধা ঘণ্টা লাগি যায় আৰু আধা ঘণ্টাৰ তলত নহয় বাকী ইফালেতো গধূলি হৈও গ'ল গধূলি মানে টাইম প্ৰায় 7:30মান বাজিল বাকী এই কামটো 9-10টা মানলৈকে কৰা যায় আৰু দিব লগা মানে ভাড়া থাকিলে আৰু কৰা যায় আৰু 9-10টালৈকে এনেকৈ তাৰপিছত আকৌ এটা জেগাত আহি গ'লোঁ তো আহি যায় ইয়াতে গাড়ীখন লগাই দিছোঁ ইয়াতে মানে কি চাটোৰ তলত একদম ৰাস্তাৰ তলত তো তাতে কি হোৱাৰ কাৰণে ভিডিঅ' বনাব জানে সেইফালে CC কেমেৰা লগা আছে ভাল নালাগে না সেইফালে আমাৰ চৈদুল আহি গৈছে চৈদুলে মানে সিহঁতে ওচৰতে থাকে তো থাকিলে তাকো লগ কৰিলোঁ একবাৰ বাকী ইফালে গাড়ী কমি গ'ল মানে টাইমো প্ৰায় বহুতখিনি হ'ল 12টা বাজিবই আৰু বাকী এতিয়া আমি ৰুমকলৈকে যাই আছোঁ তাৰপিছত মই গোটেইখিনি কথা ক'ম দামৰ কথা কি কথা কিমান টিপ গোটেইখিনি কৈছোঁ তো বাকী এনেকৈ আমি আহি পালোঁ ৰুম বাকী আজি এইটোৱে এটা ভিডিঅ' আছিল তো আমাৰ গুৱাহাটীত বিশেষকৈ আমাৰ গাঁৱৰ মানুহখিনিতে নাজানে যে গুৱাহাটীত পানীৰ অভাৱ সেইটো জানে কিন্তু পানীটো কেনেকৈ দিয়ে কি কথা তো বহুতে নাজানে বাকী সেই ভিডিঅ'টো আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ অৰ্থাৎ আমাৰ গাঁওখিনিৰ মাজত তো কেনেকৈ আপোনালোকে হয়তো বুজি পাইছে বাকী দামটোৰ কথা ক'ব গ'লে যোনটো বৰিঙৰ পৰা পানীটো অনা যায় বা য'ৰ পৰা পানীটো ভৰা যায় সেই তাতে লৈ এটা টেংকিত 50 টকাকৈ অৰ্থাৎ এক টিপৰ 100 টকা লয় 10টাৰ মাজত 100 টকা আৰু য'তে পানীটো দিয়া হয় অৰ্থাৎ বিকা হয় বা বিক্ৰী কৰা হয় তাতে তাৰ দাম লয় 400 টকা অৰ্থাৎ গাড়ী প্ৰতি 300 টকাকৈ লাভ হয় বা লাভ মানে এইটো আৰু ইনকাম হয় 300 টকা তো বাকী দিনটোত 8 টিপ 10 টিপ 12 টিপ কিছুমানে বেছিও মাৰি দিয়ে তো তাৰ ভিতৰত গেছ কৰা আপোনালোকে কিমানমান টকা ইনকাম হয় বাকী এইটোৱে আছিল আজি এটা ভিডিঅ' নেক্সট ভিডিঅ'ত লগ পাম কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি সকলোৱে জনাব বাই বাই জয় অসম জয় জুবিন